নমস্কাৰ বন্ধুসকল, আজি মই এক বিশেষ কাষ্টমাৰলৈ এটি বিশেষ অৰ্ডাৰ ডেলিভাৰ কৰিবলৈ গৈ আছোঁ। তেখেতৰ নাম হৈছে ভাস্কৰ জ্যোতি আৰু তেখেত থাকে কামৰূপ ডিষ্ট্ৰিক্টৰ হাজোত। আমি সকলোৱে জানো যে বিহু পেঁপা অসমৰ এটা পৰম্পৰাগত বাদ্য, যি ম'হৰ শিঙৰ পৰা তৈয়াৰ কৰা হয় আৰু আজিকালি বাঁহৰ পৰা আৰু এমচিলৰ পৰাও তৈয়াৰ কৰা হয়, যি নেকি মই বনাওঁ। এইটো হৈছে এটা ছিংগল পেঁপা, ইয়াক গুটীয়া পেঁপা বুলিও কয়। এইটো ম'হৰ শিঙৰ পেঁপা নহয়, এইটো মই বনোৱা এমচিলৰ পেঁপা হয়। এতিয়া পেঁপাটো ধুনীয়াকৈ বক্স পেকিং কৰা হ'ব। মই পেঁপাটো সাৱধানে পেকিং কৰিছোঁ যাতে ডেলিভাৰীৰ সময়ত কোনো ক্ষতি নহয়। ভাস্কৰে পে'মেণ্টটো মোক আগতীয়াকৈ কৰি দিছিলে। বস্তুটো পেকিং কৰি হৈ গ'ল। এতিয়া যাওঁ DTDC অফিচ, তাত গৈ মেলি বুকিং কৰি মেলি ইয়াৰ পৰা পঠিয়াই দিয়া হৈ যাব ভাস্কৰৰ হাতলৈ। পেঁপাটো পঠিয়াই দিয়া হ'ল। এতিয়া মই ঘৰলৈ উভতি আহিলোঁ। তাৰ ভাস্কৰে দুদিনৰ পিছত পেঁপাটো কালেক্ট কৰা তেখেতে ভিডিঅ' এটা মোলৈ পঠিয়াইছিলে আৰু তেখেতে ষ্টেটাছ লগাইছিলে, সেইটো মই স্ক্ৰীন ৰেকৰ্ড কৰি থলোঁ। সেইবাবে মই এই ভিডিঅ'টোত ভাস্কৰৰ ভিডিঅ'টো মই লগাই দিছোঁ, আপোনালোকে চাই ল'ব পাৰে। এনেদৰে মই পেঁপাসমূহ ডেলিভাৰী কৰোঁ। কোনোবাই যদি ল'ব বিচাৰে তেনেহ'লে মোক আৰু ভাস্কৰে মোক মই তলত বিশ্বাস কৰি পিনে তেখেতে পে'মেণ্টটো আগতীয়াকৈ কৰি দিলে। ঠিক আছে, আজিলৈ ইমানেই। থেংক ইউ, বাই বাই।